তাক বৰ বেয়াকৈ মাৰিছিল মা সি কেকাই আছিল পিছদিনা তাৰ জ্বৰ বিষ হৈছিল তেওঁলোকৰ মনত যদি কষ্ট নিদিয়া হয় ময়ো কষ্ট পাবলগীয়া নহ'লেহেঁতেন মোৰ ভুল হৈ গ'ল ইমান ডাঙৰ ভুল আজি এজনী মাকে নিজৰ ল'ৰাৰ ওচৰত ক্ষমা খুজিছে মোক ক্ষমা কৰি দিয়া অনুৰাগ কফি লওক থ্যাঙ্কস আপোনাক এটা কথা সুধো সোধা মানে কি হ'ল সোধা আকৌ নাই একো নাই পিছত সুধিম দিয়ক সুইটি তুমি ইমান আন্ধাৰত ইয়াতে কি কৰি আছা চাও কি হৈছে মোক কোৱাচোন তুমি কান্দিছা কিয় কি হৈছে মোক কোৱা আকৌ মোক ক'লেহে মই বুজি পাম চোৱাচোন তোমাৰ মাতটো মই আজিলৈ শুনাই নাই অন্তৰা তোৰ ৰিজাল্টৰ খবৰ ল'বলৈ নিৰুপমা খুৰীৰ মালা আহিছে তেওঁলোক বাহিৰতে বহি আছে তই ওলাই আছোন সোনকালে তুমি যোৱা মই গৈ আছো আহিবি সোনকালে অন্তৰাই ৰাতি দিন কষ্ট কৰি পঢ়িলে সেইকাৰণে তাই ভালকৈ পাছ কৰাৰ বাবে মনটো ভালেই লাগিছে কিন্তু আজিৰ এই বিশেষ দিনটোত তাই আমাৰ লগত থকা হ'লে আৰু বেছি ভাল লাগিলহেঁতেন দেউতা আজি আমি পৰিয়ালৰ গোটেই কেইটাই একেলগে বাছে বগাহে ভাত এসাঁজ খাব পাৰিলোহেঁতেন কিন্তু কি কৰিবি বিধিয়ে দিলেও বিধাতাই নিদিয়ে সেইকাৰণে চাগে নীতি নিয়মৰ মাজেৰে বিয়াখন হৈও আমি এখন চাদৰ তলত একেলগে থাকিব নোৱাৰিলোঁ ঠিকেই কিন্তু এটা কথা দেউতা কি কথা অন্তৰাই মোক আকৌ ভুল বুজিলে আকৌ মানে কিয় কি কথা মানে সেইদিনা তোমাৰ অসুখৰ খবৰ ল'বলৈ অন্তৰা আৰু অন্তৰা মাক আহোঁতে মায়ে যে অপমান কৰিছিল তেতিয়া মই মোৰ ৰুমত আছিলোঁ সেইকাৰণে মায়ে কি ক'লে কিয় ক'লে মই একোৱেই জনা নাছিলোঁ মানে তেওঁলোকৰ কথা মই একো শুনাই নাছিলোঁ তাতে কি হ'ল তাৰপিছতো মোক অন্তৰাই সন্দেহ কৰিছে সন্দেহ সন্দেহ মই যেন সকলো জানি শুনিও নুশুনাৰ ভাও জোৰা বুলি কি মোক মিছাই অন্তৰাই সন্দেহ কৰিলে দেউতা অথচ যি কাম মই কৰাই নাছিলোঁ চাওঁ আমাৰ মৰম লগা ছোৱালীজনী কৰা মা গুড গাৰ্ল জানা মোৰ যে কোনো বেষ্ট ফ্ৰেণ্ড নাই খেলিবলৈও কোনো নাই কথা পাতিবলৈও কোনো নাই তুমি মোৰ বেষ্ট ফ্ৰেণ্ড হ'বানে প্লিজ কোৱা না তুমি মোৰ বেষ্ট ফ্ৰেণ্ড হ'বানে আচ্ছা ক'বলৈ মন নাই যদি নালাগে বাৰু তুমি মোৰ গালত চুমা এটা খাই দিলেই মই গম পাই যাম তুমিও মোৰ ভাল ফ্ৰেণ্ড হ'ব বিচাৰা অনুৰাগ মোৰ বাবে তোক অন্তৰাই ভুল বুজিলে মোৰ বাবে তই মনত অশান্তি পাবলগীয়া হ'ল তোৰ দুখবোৰৰ কাৰণ ময়েই মা প্লিজ যত যি হৈছে সকলো মোৰ বাবে হৈছে হ'ব দিয়া আৰু কাকলি
হ'ব দিয়া নহয় আজি মোক ক'বলৈ দিয়ক মোৰ ভুলবোৰৰ কথা কাকলি আমাৰ ঘৰখনৰ সকলোবোৰ সমস্যাৰ কাৰণ মই য'ত কুটৰ ঘাই মই আচলতে মই বহুত বেয়া অনুৰাগ মা সেইকাৰণে মোৰ বাবে সকলোৱে দুখ কষ্ট পায় অশান্তি পায় দুহিতাই অথনি মোক কিবা ক'ব বিচাৰিছিল কথাটো মই তাইক সুধিব লাগিব দুহিতা চাওঁ এফালে আহাচোন শুনিছানে দুহিতা মোক মাতিছিল আপুনি মাতিছিলোঁ কওকচোন মানে তুমি মোক কিবা এটা ক'ব খুজিছিলা ন তেন্তে কিয় নকলা কথাটো ক'বলৈ কিবা ভাল নালাগিল কিয় মানে আপুনি যদি বেয়া পায় সেইকাৰণে মই বেয়া পালেনো কি হ'ব মোৰ বেয়া লাগিব বাৰু কি কথা আছিল কোৱা চুইটিৰ কথা চুইটি দুহিতাই মই ভবা প্ৰশ্নটোৱে মোক নুসুধেতো মোক কেনেকুৱা লাগিছে মা বৰ ধুনীয়া লাগিছে পাই এইযোৰ কাপোৰ বোলে মালা পেহীয়ে পচন্দ কৰা তাই পচন্দ সঁচাই বৰ ধুনীয়া দেই সঁচাকৈ কাপোৰযোৰ বৰ ধুনীয়া লাগিছে চাচোন নিৰুপমা খুৰীহঁত আমাৰ নিজৰো কোনো নহয় তথাপিতো আমাৰ কাৰণে ইমান মৰম তেখেতে বাৰু পেঞ্চনৰ টকা পায় কিমান তাৰেই তোৰ কাৰণে ইমান ধুনীয়া কাপোৰযোৰ আনি দিছে হয় দিয়া মা আইতাৰ পৰা মোৰ কাপোৰযোৰ ল'বলৈ বেয়াই লাগিছিল কিন্তু আইতাই মোলৈ ইমান মৰমত আনিছে সেইবাবে কাপোৰযোৰ ঘূৰাই দিবও বেয়া লাগিল শুনচোন তই অনুৰাগৰ লগত কথা পাতিলিনে পাতিলোঁ খবৰো দিলোঁ কিন্তু নিজৰ ইচ্ছামতে নহয় তোমালোকৰ প্ৰেছাৰতহে কি আমাৰ প্ৰেছাৰত মা নহ'লে অনুৰাগৰ দৰে বাৰ শত্ৰু এজনক মই কোনোদিন ফোন নকৰোঁ কি অনুৰাগ বেয়া বুলি তোমালোকে বিশ্বাস নকৰিলেও মই জানো অনুৰাগ বহুত বেয়া মানুহ যাক বেয়া পোৱাতকৈও ঘিণ কৰা যায় চুইটি ইমান মৰম লগা তাই বোলে পঢ়াটো বৰ চোকা আৰু নাম্বাৰ 1ও হয় ক্লাছত তাই চেছ খেলতো চেম্পিয়ন হৈছিল স্কুলত একচুৱেলি মোৰ বায়ে তাইক বহুত কেয়াৰ কৰে সময়মতে পঢ়ায় সময়মতে স্কুললৈ অনা নিয়া কৰে তাইক কেতিয়া কি খাব কি পিন্ধিব এই সকলোবোৰ বায়ে ঠিক কৰে সেইকাৰণে মোৰ ভাগিনীয়ে সকলোকে সকলো ক্ষেত্ৰত হৰুৱাই আজি ফাৰ্ষ্ট হ'ব পাৰিছে ঠিকেই সন্তানৰ জীৱনত মাকৰ প্ৰভাৱ সকলোতকৈ বেছি ৰাইট বাৰু তুমি আচল কথাটো কোৱাচোন মানে আচল কথাটো হ'ল যে মানে মই জানিব খুজিছিলোঁ চুইটিয়ে কিয় বাৰু কথা নকয় মোৰ তাইৰ লগত ইমান কথা পাতিবলৈ মন যায় অথচ মই আজিলৈ তাইৰ মুখত এবাৰো মামী বুলি শুনা নাই মালা অন্তৰাই আমি দিয়া কাপোৰযোৰ ভাল পোৱাৰ কাৰণে ভাল লাগিছে ন তাইক সেই কাপোৰযোৰে বৰ মৰম লাগিব মা তোৰ বাৰু মনত আছেনে পৰীক্ষাত ভাল ৰিজাল্ট কৰিলে দেউতাই তোৰ কাৰণে ধুনীয়া ধুনীয়া ফ্ৰক কিনি আনিছিল মোৰ সেইবোৰ চব মনত আছে সেইবোৰ দিনেই ভাল আছিলোঁ তেতিয়া আমাৰ পৰিয়ালটো সম্পূৰ্ণ আছিল আমাৰ সুখবোৰো আছিল ঘৰখনত শান্তিও আছিল তই ঠিকেই কৈছ মা সেই দিনবোৰলৈ মোৰো মনত পৰে কিন্তু তোৰ দেউতাৰ ঢুকোৱাৰ পিছত আমাৰ ঘৰখনলৈ অমানিশা নামি আহিল ল'ৰাই বিয়া পাতিলে সংসাৰ কৰিলে কিন্তু মই বোৱাৰী সুখ কোনোদিন নাপালোঁ নাতি নাতিনীক কোলাত তুলি নাপালোঁ আনকি নিজৰ গৰ্ভৰ সন্তানক মই ত্যায্যপুত্ৰ কৰিব লগা হ'ল মা অকালতে হেৰুৱা পুত্ৰ সম সমীৰৰ বাবে তাৰ লগত ন্যায় কৰিবৰ বাবে
তহঁতৰ মাজত স্বামী স্ত্ৰীৰ সম্পৰ্ক নাই নেকি? তহঁত দুটা নিশা একেটা কথাতে নকটাও নেকি? এইবোৰ কি কৈছা মা? যি দেখিছো মই তাকে কৈছো, তই মোক সঁচা কথা ক। মই যি দেখিছো, যি বুজিছো, সেয়া সঁচা নে মিছা? মই তোমাৰ পৰা একো কথাই নুলুকুৱাওঁ। তুমি মোক হাজবেণ্ডৰ স্থান নিদিলেও মই তোমাক ৱাইফৰ স্থান দিছোঁ। কি? অঁ, কাৰণ হোমৰ আগত উচ্চাৰণ কৰা প্ৰতিটো মন্ত্ৰৰ মৰ্যাদা মই ৰাখিম, প্ৰতিটো শপত মই পূৰণ কৰিম। সেইকাৰণে মই তোমাৰ পৰা একো কথাই নুলুকুৱাওঁ। সঁচা? অঁ, সঁচা। সেইকাৰণে কওঁ শুনা, মোৰ বাৰ আৰু ভিন্দৰ সংসাৰখন কেতিয়া ভাঙি যায় তাৰ একো ঠিক নাই। কি? অঁ, দুয়োজনৰ মাজত বহুত কাজিয়া চলি আছে। কাজিয়া? অঁ, কাজিয়া। আৰু এই কাজিয়াবোৰে মোৰ ভাগিনৰ মনত বৰকৈ প্ৰভাৱ পেলাইছে। একচুৱেলি তাই মাক বাপেকৰ ইছ্যুবোৰৰ বাবেই ডিপ্ৰেশ্যনত গুচি গৈছে। সেইকাৰণে কাৰো লগত কথা নাপাতে, নেহাঁহে, আৰু বহুত দিনৰ পৰা খেলা ধূলাও কৰা নাই। এনি টাইম কিবা চিন্তাতে ডুব গৈ থাকে। মা, গৰম পানী গিলাচ খাই ল। দে দুহিতা, দুহিতা, বিকি, মা, তই গাৰুটোলৈ কলৈ গৈছিলি? মই মানে তই ৰাতি এইটো ৰুমত নাছিলি নেকি? মানে মা, মই প্ৰভু, মোৰ দুয়োখন ঘৰৰ সকলোকে ভালে কুশলে ৰাখা। সদায় আমাৰ পৰিয়ালটোৰ প্ৰতি কৃপা দৃষ্টি অটুট ৰাখিবা প্ৰভু। সকলোকে সুখী কৰি ৰাখা। দুহিতা আৰু তোৰ মাজত কি চলি আছে বিকি? তুমি কি কৈছা মই একো বুজা নাই মা। তহঁতৰ মাজত স্বামী স্ত্ৰীৰ সম্পৰ্ক নাই নেকি? তহঁত দুটা নিশা একেটা কথাতে নকটাও নেকি? এইবোৰ কি কৈছা মা? যি দেখিছো মই তাকে কৈছো, তই মোক সঁচা কথা ক। মই যি দেখিছো, যি বুজিছো, সেয়া সঁচা নে মিছা? সঁচা। কি? অঁ, মই কালি দুহিতাৰ লগত ইয়াত নাছিলোঁ, গেষ্ট ৰুমত শুইছিলোঁ। মালা, কালি তোৰ টোপনি ভালকৈ নাহিল নে কিয়? নাহিল মা। কিয়? খুচমুচাই থাকোঁতে মই গম পাইছিলোঁ। কিবা কিবি কথা মনলৈ আহি আছিল। কি কথানো? তই দাদাক তেজ্য পুত্ৰ কৰাৰ সেই দিনটোৰ কথা। তোৰ বাবে মোৰ পুত্ৰ সম সমীৰ মৰিল। কি পালি হা তাক মাৰি? তাৰ তেজ শুহি শুহি খাই তই কি পালি? তই আচলতে মানুহৰ শাৰীতে নপৰ। তইতো মাংসভোজী জন্তুতকৈ হিংস। মানুহৰ নামত তই এটা কলংক। তই এটা দানৱ। মানৱ ৰূপী তই এটা অসুৰ। মোক মা বুলি নামাতিবি। এজন হত্যাকাৰী মোৰ ল'ৰা হ'ব নোৱাৰে। সেইকাৰণে তোক মই তেজ্য পুত্ৰ কৰিছো। তেজ্য পুত্ৰ।
শুদ্ধটোনো কি তয়ে ক এই ৰুমটো থকাৰ পিছতো তই গেষ্ট ৰুমত কিয় শুইছ সদায় নুশু নহয় কিন্তু কালি কিয় শুইছিলি আজিতো তই মোৰ ওচৰত হাতে লুটে ধৰা পৰিছ মোৰ বেষ্ট ফ্ৰেণ্ডজনী ক'ত আছে আমাৰ মৰম লগা ছোৱালীজনী ইয়াতে বহি আছে লোৱা গাখীৰ গিলাচ খাই লোৱা তাৰপিছত তুমি আজি ফুৰিবলৈ যাবা নহয় মই তোমাক ধুনীয়াকৈ ৰেডি কৰি দিম খোৱা মা তহঁতে বিয়া পতা কেইদিন হৈছে তহঁতে সংসাৰ কৰা কেইদিন হৈছে দুহিতাৰ হাতৰ মেহেন্দিৰ ৰং যোৱাই নাই তহঁত দুটা গাৰ পৰা মাহ হালধি গোন্ধ যোৱাই নাই কিন্তু তহঁতে এতিয়াৰ পৰাই দূৰে দূৰে থাকিবলৈ লৈছ নহয় মা তুমি ভুল বুজিছা শুদ্ধটোনো কি তয়ে ক এই ৰুমটো থকাৰ পিছতো তই গেষ্ট ৰুমত কিয় শুইছ সদায় নুশু নহয় কিন্তু কালি কিয় শুইছিলি আজিতো তই মোৰ ওচৰত হাতে লুটে ধৰা পৰিছ মিছা নকবি বিকি মই মিছা কথা কিয় ক'ম ক'লে সঁচা কথাই ক'ম তেনেহ'লে সঁচা কথা ক একচুৱেলি কালি খেল থকাৰ বাবে মই গেষ্ট ৰুমত টিভি চাই আছিলোঁ আৰু খেল চাওঁতে চাওঁতে কেতিয়া টোপনি গুচি গ'লোঁ মই গমেই নাপালোঁ কি আজি ৰাতিপুৱা শুই উঠি দেখোঁ যে মই ইয়াত নহয় গেষ্ট ৰুমৰ চোফাতহে শুই আছিলোঁ তয়ো যে আৰু নহয় তোক চাগে কালি দুহিতাই কি বুলি ভাবিছে মা বেচেৰীজনীৰ মনটো চাগৈ বেয়াই লাগি আছে নতুন বোৱাৰীজনীয়ে তোৰ কথা কি কি ভাবি আছে চাগৈ নহয় হেৰি চাহ দিয়া আপুনি কথা এটা কওকচোন কি কথা আপোনাৰ যে সেই স্কুলৰ কথাটো মানে আপোনাৰ নামটো যে প্ৰধান শিক্ষকৰ বাবে লিষ্টত আহিছিল তাৰ বাবে যে আপোনাৰ লগৰবোৰে আপোনাক হিংসা খেচ কৰিছিল এতিয়া বাৰু কমিছেনে নাজানো সেইবোৰ অনাগত সময়ত দেখা যাব